আপোনালোকে জানে যে চাইল্ড কেয়াৰ লিভ ইমান দিন আমি মহিলা কৰ্মচাৰীক দি আছিলো কিন্তু কিবা কাৰণত যদি মহিলা গৰাকী আৰু স্বামীৰ বিবাহ বিচ্ছেদ হয় স্বামীয়ে বাচ্চা কেইটাক চাব লাগে ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল গতিকে ইন কেস অফ ডাইভোৰ্স আমি মেল গভৰ্ণমেণ্ট এমপ্লয়ীকো চাইল্ড কেয়াৰ লিভ দিবলৈ সিদ্ধান্ত লৈছো অৰ্থাৎ যেহেতু দায়িত্বটো পুৰুষজনৰ হাতলৈকে আহে ডাইভোৰ্স হল বাচ্চাটো কিন্তু কাষ্টডি পুৰুষজনৰ লগত আছে তেতিয়া চাইল্ড কেয়াৰ লিভটো মহিলা গৰাকীয়ে নাপায় চাইল্ড কেয়াৰ লিভটো পুৰুষজনেহে পাব আজি আমাৰ কেবিনেটত আমি সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰো 2 বছৰলৈকে পায় বাজেটত ঘোষণা কৰা আৰু দুটা সিদ্ধান্ত আজি আমি কাৰ্যকৰী কৰিছো প্ৰফেশনেল টেক্স আগতে 10,000 টকা ওপৰত ইনকাম হলে প্ৰফেশনেল টেক্স দিব লাগিছিল 10,001 টকাও যদি মোৰ ইনকাম হয় মাহত মই প্ৰফেশনেল টেক্স দিব লাগে বাজেটত আমি কৈছিলো যে 15,000 টকালৈকে আমি ইয়াক ৰেহাই দিম এই বিত্তীয় বৰ্ষৰ পৰা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাতকৈ যাৰ মাহিলী ইনকাম 15,000 টকাত কৈ কম তেওঁলোকে আৰু প্ৰফেশনেল টেক্স দিব নালাগে ইয়াৰ ফলত 1,40,000 লোক প্ৰফেশনেল টেক্সৰ আওতাৰ বাহিৰলৈ যাব তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোক লাভান্বিত হ'ব